নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ সংবাদ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে দৌল উৎসৱ উদযাপন নিউজৰ ৰিপৰ্ট ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ নৰুৱা সত্ৰত তিনিদিনীয়াকৈ পালন কৰা হৈছে দৌল উৎসৱ উল্লেখযোগ্য যে ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বিগত বৰ্ষৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে 13, 14 আৰু 15 মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে অনুষ্ঠিত কৰা হৈছে দৌল উৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱত বাসুদেৱ থান নৰুৱা সত্ৰত অনুষ্ঠিত হ'বলগা নাম প্ৰসংগ, আইনাম, ভাগৱত পাঠ, মেঘদাহ, হোলীগীত পৰিৱেশন, নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। মুঠৰ ওপৰত আটাইকেইদিনতে হোলীৰ আনন্দত ৰঙেৰে ৰঙীন হৈ পৰিব সত্ৰৰ চৌদিশ। উক্ত কেওটা দিনতে সমভক্তপ্ৰাণ ৰাইজ তথা অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। নৰুৱা সত্ৰত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা দৌল উৎসৱৰ আজি প্ৰথম দিনা অৰ্থাৎ 13 মাৰ্চ আৰু 28 ফাগুন এই আমাৰ পূৰ্ণিমা তিথিত মূল ফাকুৱা আৰম্ভ হয়। পূৰ্ণিমাৰ আগদিনাখনৰ পৰা আমাৰ দৌল উৎসৱভাগি অনুষ্ঠিত হৈ আহে। আজি প্ৰথম কাৰ্যসূচী হৈছে পুৱাৰ প্ৰসংগ ইতিমধ্যে হৈ গৈছে, আইসকলৰ নাম ইতিমধ্যে হৈ গৈছে। এতিয়া আমাৰ দেওপৰীয়া প্ৰসংগ চলি আছে। ইয়াৰ আগতে আছিলে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু ইয়াৰ পাছত বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন, সেই দ্বাৰ উন্মোচনৰ কাৰ্যসূচীও ইতিমধ্যে সমাপন হৈছে। আমি আমন্ত্ৰণ কৰা আমাৰ বৃক্ষৰোপণৰ দায়িত্বত আছিলে আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰ উন্নয়ন সমিতিৰ সম্পাদক মহোদয়, তেখেতে বৃক্ষৰোপণ কৰি ইতিমধ্যে কাৰ্যসূচী সমাপন কৰিছে। ইয়াৰ আমাৰ বাণিজ্য মেলাৰ আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ ঢকুৱাখানা মহকুমাৰ সমজিলা আয়ুক্ত বিষয়া মহোদয়, তেখেতেও আহি সেই বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন ইতিমধ্যে সমাপন কৰিছে। ইয়াৰ পাছতে আমাৰ নাম প্ৰসংগ চলি আছে, আইসকলৰ নাম ইতিমধ্যে হৈ গৈছে। আপোনালোকে দেখিছে বাসুদেৱ থান নৰুৱা সত্ৰৰ মানে দৌল উৎসৱৰ এটা পৰম্পৰা অনুষ্ঠান আৰু এটা বহল অনুষ্ঠান। এই অনুষ্ঠানৰ আজি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আগবেলাৰ কাৰ্যসূচী ইমানতে সমাপন হৈছে। এতিয়া ইয়াৰ পাছৰ কাৰ্যসূচী আছে আমাৰ মেঘদাহ। এই মেঘদাহ হৈছে আচলতে আমাৰ বৈবাহিক যিটো কাৰুকাৰ্য, ইয়াৰ যিটো কাৰুকাৰ্য, সেই কাৰুকাৰ্যৰ মতে আমাৰ ভগৱান কৃষ্ণৰ বিবাহৰ এটা আৰম্ভপূৰ্ণ কাৰ্যসূচী। এই কাৰ্যসূচী হৈছে বাসুদেৱ মহাপ্ৰভুক বাসুদেৱ মন্দিৰৰ পৰা আনি পুনৰ অস্থায়ী বেদী স্থাপন কৰা হয় আৰু এই অস্থায়ী বেদীৰ পৰা নি নামঘৰত স্থাপন কৰা হয়। এই হৈছে মেঘদাহ আৰু যি অস্থায়ী বেদীত আমি স্থাপন কৰা হয়, এটি মানে আমি খেৰৰ ঘৰ এটি বনাই পেলাই স্থাপন কৰা হয়। সেই ঘৰটি আমাৰ পুনৰ নামঘৰত স্থাপন কৰাৰ পাছত জ্বলাই দিয়া হয় এই মেঘদাহ। আৰু এই মেঘদাহৰ পাছতে আমাৰ আছে সাংস্কৃতিক অনুষ্ঠানৰ পাছত ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শনৰ পাছতে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী সমাপন হয় আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী এনেধৰণে চলি থাকিব আৰু পুৱাৰ প্ৰসংগ হ'বই আৰু আইসকলৰ নাম আমাৰ পৰম্পৰাগতভাৱে হৈ থাকে আৰু দেওপৰীয়া প্ৰসংগো হৈ থাকে। ইয়াৰ উপৰিও মাজে মাজে হোলী গীত অনুষ্ঠিত হৈ থাকিব আৰু সন্ধ্যালৈও হোলী গীত লগতে নাম প্ৰসংগ আৰু সাংস্কৃতিক অনুষ্ঠান আছে আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন। এই দ্বিতীয় দিনাৰ কাৰ্যসূচী এনেদৰে সমাপন কৰা আমি মনস কৰিছোঁ আৰু তৃতীয় দিনাৰ কাৰ্যসূচী আছে আমাৰ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।